নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোকৰ কেনেকুৱা জনাব। আজি আহি আছোঁ আপোনাৰ মৰিধল, ধেমাজি মৰিধল আহি আছোঁ। বিশেষ ভাড়া এটাৰ কাৰণে ফোন কৰিলে, ধান আনিব লাগে 5 বস্তা। ধানৰ কাৰণে মানে কি ফোন কৰিলে সেইকাৰণে ওলাই আছোঁ আৰু ঘৰৰ পৰা ওলালোঁ। ওলাই পিনি এতিয়া 11:30 12টা বাজিব আৰু তাত পামগৈ 1:30 বজাত। তাৰপিছত আপোনাৰ মোটামুটি 3টামান বাজিব আৰু ঘৰ আহি পোৱা মানে। আহি আছোঁ এতিয়া মাছখোৱা পাৰ হৈ আহিলোঁ। তাত মাছখোৱাত মানে কি হয়, আজি বজাৰ আছিলে। বজাৰৰ পৰা জেলেপি, গৰম গৰম জেলেপি লৈ পিনে খাই বোলো গৈ থাকোঁ, আপোনালোকক দেখাই গৈ থাকোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। বৰ্তমান ধেমাজি টাউন পাওঁ আৰু 1.5 কিলোমিটাৰমান আছে ধেমাজি টাউনলৈ। মানে কি ভাবিছিলোঁ কিবা এটা হ'ল, ভাবিছিলোঁ ৰাস্তাটো আজি এমাহমান মই অহা নাছিলোঁ মানে এইফালে। ৰাস্তাটো মানে বনাই আছিলে, ৰাস্তাটো ভাল হ'ল বুলি ভাবিলোঁ। ৰাস্তাটো বহুত বেছিকৈ বেয়াহে হ'ল। পিছ কৰাখিনি পিছ কৰি থোৱা আছে বাৰু, কিন্তু বাকী যিখিনি ৰাস্তা মানে কি তোমাৰ অৱস্থা নাই। কৃষ্ণ বুলিহে কৈছোঁ আৰু দেই, এনেকুৱা ৰাস্তা অৱস্থা। বোকা ইয়াতো বোকা। তাত গাড়ীখন মানে কি আমাৰখনতো ইলেক্ট্ৰিক অ'টোহে ন, আমাৰখনে কি ইমান জোৰ নাই, গাড়ীখন জোৰ নাই নহয়, টানিবলৈ পৰা নাই। মানে গাড়ী শ্লিপ মাৰি ইফালে পাছফালে গুচি গৈছে মানে 5 চকাকেইটা। আগফালে মানে কি ইমান চকাটো ইমান গিৰিপো নাই মোৰ আগফালৰ চকাটো, মানে ৰখাও পৰা নাই। এনেকুৱা অসুবিধা হৈছে। আকৌ মানুহ ঠেলি পিনে গাড়ীখন মানে কি অ'টোখন ঠেলি আনিবলগীয়া হৈছে। এনেকুৱা প্ৰব্লেম হৈ গৈছে। সেইখন মানে ভিডিঅ' কৰিবলৈ নহ'লে আপোনালোকৰ ওচৰত দেখাবলৈ। একদম মানে এইডোখৰ বৰষুণ দি আছে না আমাৰ গেম, একদম মানে অৱস্থা একদম বেয়া হৈ গৈছে। কি ক'ম মানে, আপোনালোকে এটা কথা বেয়া নাপাব, কেলৈ মই আপোনালোকক মানে কি মই গাড়ী চলাই থাকোঁ ন, মানে কি অ'টোখন চলাই থাকোঁ ন, সেইকাৰণে মানে কি আপোনালোকৰ লগত আই কণ্টেক্ট কৰিব পৰা নাই মানে। কাৰণ কেলৈ এইফালে চাব লাগে, আগলৈ চবফালে চাবলগীয়া হয় যে, সেইকাৰণে মানে আই কণ্টেক্ট কৰিব পৰা নাই। আপোনালোকে সেইটো বিশেষ মানে কি গুৰুত্ব নিদিব, কাৰণ কেলৈ ড্ৰাইভিং কৰি থাকিব লাগে, সেইকাৰণে যে বস্তুটো মানে কি আগলৈ চাবলগীয়া হয়। সেইকাৰণে বস্তুটো আপোনালোকৰ লগত আই কণ্টেক্ট কৰিব পৰা নাই। সেইকাৰণে মই বিশেষ আপোনালোকক ক্ষমা বিচাৰিছোঁ তাৰ কাৰণে। বৰ্তমান ধেমাজি টাউন পালোহি। এয়া ধেমাজি টাউনৰ এইডোখৰ পৰা আৰম্ভ আৰু ধেমাজি টাউন। ধেমাজি টাউনখন আপোনালোকক দেখাম, অকণমান চাব আপোনালোকে। বৰ্তমান আপোনাৰ আৰু মানে সোমালোঁ বৰ্তমান ধেমাজি টাউনত, কিন্তু মেইন টাউনত পোৱাগৈ নাই বৰ্তমান। ইফালে ধেমাজি পাৰ্কখনলৈ যায়, এখন ধেমাজি পাৰ্কৰ ৰাস্তালৈ। ধেমাজি বৰ্তমান পাৰ হৈ আহিলোঁ। গাঁৱৰ ভিতৰে আহি আছোঁ, জেগা বিচাৰি পোৱা নাই। মৰিধল চাৰিআলিৰ পৰা আৰু 10 কিলোমিটাৰ হ'ব বুলি কৈছে। এনেকুৱা ৰাস্তা, খোলা বোমা আদি একদম মানে কি ৰাস্তা দেখা আহিল। হেল্ল', ইয়াৰ পৰা আপোনাৰ ধৰি লওক মোটামুটি কিমান কিলোমিটাৰ হ'ব? বঙালমাৰি লাগে। মানে মই ঢকুৱাখানাৰ পৰা আহিছোঁ, মানে ধান নিব পঠিয়াইছে। এতিয়া মানুহৰ ফোনটো চুইচ অফ হৈ আছে। নামটো জানো বাৰু, নামটো এতিয়া হেৰি গৈছিলে, কিবা ৰাজবংশী গৈছিলে, মনোজ ৰাজবংশী। কিবা এই LP স্কুলখনৰ ওচৰত আছে বুলি কৈছে। মানে কি এবাৰ লক্ষীপথাৰৰ পৰা তাৰ আৰু যাব লাগিব ন? এই আহি এনেকুৱা মজা দৃশ্য এটা দেখিলোঁ। আপোনালোকৰ দৃশ্যটো এবাৰ চাওক, আপোনালোকৰ মন প্ৰাণ ভাল লাগি যাব। চাওক, পাহাৰ এইবিলাক গাঁৱত থাকি কি মজা লাগিব, হয় নাই বাৰু? পাহাৰীয়া দৃশ্য, পাহাৰীয়া গাঁও, এয়া সৰিয়হ খেতি, ডালিয়া তোৰ বাৰ আৰু ইমান ধুনীয়া দৃশ্য, আপোনাক মোক কি ক'ম আৰু। এখন চাওকচোন কিমান দৃশ্য, পাহাৰৰ ওচৰত এখন হৈছে পথাৰ, ইফালে এখন পথাৰ, মাজত এখন পাহাৰ, কি মস্তি দৃশ্য না। হাৱা মাৰি আছে, কি মজা লাগিছে। এখন মোৰ লক্ষ্মীখন এখন লৈ আহিছোঁ মই ইমান দূৰলৈ, বাট কমচে কম মানে আপোনাৰ মই কৈছোঁ ন 75 বুলি, 80-90 মান হ'ব, এনেকুৱা মানে ইমানে দূৰ। তথাপি আহি আছোঁ, আৰু আছেই চাগে 10 কিলোমিটাৰমান, ইমান দূৰ বাট। ঘৰ পামগৈ নাম সন্দেহ আছে, মানে চাৰ্জো কম আছে। চাৰ্জ মানে আপোনাৰ ওচৰৰে পালোহি আৰু পোৱাহিয়ে নাই। পাহাৰত উঠিম এতিয়া গৈ পিনে, ইমান দূৰ বাট বুলি ভবা নাছিলোঁ। ভগৱান বচাবা আৰু আজি দেই। চাৰ্জো কম আছে, আৰু আছে 5 কিলোমিটাৰ। এই ভগৱান বচাবা আৰু।
মানুহক সুধি বিচাৰি পালোগৈ আৰু তাৰপিছত পাই পিনি পোনে মানুহৰ ঘৰত কোনো ঘৰত নাই আৰু আইতাজনী আছে আইতাজনীয়ে কৈছে কি মই মানুহ ক'লত মই নাজানো এতিয়া মই ৰখি আছোঁ কোনো নাই বহি আছোঁ মুঠতে তাৰপিছত এই ধান নিব লাগিব আপোনাৰ তোমাৰ এইখিনি ধান নিব লাগিব ধান মানে 8 বস্তামান ধান নিব লাগিব ধানখিনি ভৰাই মেলি মানুহ এটা যদি পাওঁ মানুহ ধান ভৰাই মেলি যাবগৈ লাগে কাৰণ কেলৈ ইয়াৰ পৰা আমাৰ ঢকুৱাখানা কমচে কম মোটামুটি 60 মান হ'ব মানে 60 কিলোমিটাৰ বেছি হ'লেও কম নহয় মানে ইয়াৰ পৰা আমাৰ ঢকুৱাখানালৈ আৰু লাহে গৈ থাকিম আৰু গধূলি হ'লেও উপায় নাই যাবতো লাগিবই ঠিক আছে এতিয়া মানে ভাকত বাও ভাকৰি আপোনাৰ আগৰ চাইডৰ পৰা শুনিবলৈ ভাল বাস ৰখি থাকিব নে গুচি হ'ব আপোনাৰ চিষ্টেমটো বেলেগ আকৌ দেই ধান চান লৈ ওলাই আহিলোঁ ধান দেখিছেনে ওলাই আহিলোঁ ধুনীয়া ৰাস্তাত আহি আছোঁ এইটো ৰাস্তাত আহি আছোঁ ৰাস্তা এতিয়া মানে কি এটা বেলেগ ৰাস্তাত আহিছোঁ এইটো ৰাস্তাত বহুত বেয়া আছিলে ৰাস্তাত অলপ গৈ আহিছোঁ মানুহক সুধি আহিছোঁ মানে তাৰপিছতে মানে কি ইয়াৰ পৰা ধেমাজিলৈ আপোনাৰ 14 কিলোমিটাৰ চাই লওঁ চাৰ্জ কিবা কম আছে কামখিনি আমাৰ সন্দেহ লাগি আছে তথাপিও মানে কি যাব লাগিব ঘৰলৈ ন সেইকাৰণে আহি আছোঁ মানে দেখিলোঁ হৈছে ঘৰ চবা দেখিলোঁ মজাকৈ কবি জানো খাই নাই যদি কবি খাই কবি যাই দিম যাবা মজা বাবাই মোৰ বাৰু কবিটো নাখালে গণেশ বাবাই এতিয়া কি দিবলৈ একো নাই মোৰ ওচৰত দেখিছে নাই ইমান ধুনীয়া লাগিছে দেখিবলৈ হাতৰ পৰা ইমান ডাঙৰ হাতী বাপৰে বাপ চাওক না আপুনি ক'ৰবাত লৈ গৈ আছে আছে কিন্তু চাগে দেই মোৰ কবিটো নাখালে দিলোঁ কিন্তু নাখালে কবি মজা লাগিলে ফাইনেলি এতিয়া 4টা বাজিলে 4:16 হৈছে মানে কি বেলি ওলালে আৰু মানে কি বেলি ডুবিব হৈছে আৰু ঘৰ পাইছোঁহি আৰু 1 কিলোমিটাৰমান আছে যেন তেনে পাইছোঁহি আৰু কিন্তু আপোনাৰ চাৰ্জ 1 ঘাট আছে লাল জ্বলিলে তাৰপাছত মানে কি এতিয়া নমামগৈ নমাই পিনে ঘৰলৈ আহিম আৰু তাৰপিছত ঘৰ পাম নাপাম তাকো বহুত ডাউট লাগি আছে তাকো মানে ঘৰৰ পৰাও মানে আপোনাৰ 2 কিলোমিটাৰমান হ'ব মানে য'ত পেলাব লাগিব বস্তুটো তাৰপিছতহে মানে কি ঘৰৰ পৰা আমি আৰু সেইফালে আকৌ বাইকখন মাতি পিনে আকৌ ঠেলিব লাগিব ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কাৰণ কেলৈ মানে কি মোৰ বেটেৰীও চাৰ্জ নাই আপোনালোক এটা অনুৰোধ জনাব বিচাৰিছোঁ মোক অকণমান ছাপোৰ্ট কৰক আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব আৰু কমেণ্টত এটা কমেণ্ট কৰি দিব আপোনালোকৰ মৰম আশীৰ্বাদৰ বহুত প্ৰয়োজন কাৰণ কেলৈ আমি দুখীয়া মানুহ আমাক আপোনালোকে যদি অকণমান সহায় নকৰে কোনে সহায় কৰিব হয় নাই বাৰু সেইকাৰণে প্লিজ ছাপোৰ্ট কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ আৰু সেইখন আপোনালোকে কৰিব বুলি মোৰ বিশ্বাস ধন্যবাদ আজিলৈ সামৰিছোঁ